মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্তক দিয়া প্ৰতিশ্ৰুতি নিশাই কৰিলে পূৰণ। গোটেই কথাখিনি অধ্যয়ন কৰিলোঁ। ইয়াত এটা জান আছে, অকণমান যদি জানটোলৈকে আমি পানীখিনি পঠিয়াই দিব পাৰোঁ, মানুহখিনিয়ে ইমিডিয়েটলি ৰিলিফ হয়তো পাব। মই চেষ্টা কৰিম আৰু অহা কালি পৰহিৰ পৰা আমি এই মথাউৰিটো নতুনকৈ সংযোগ কৰাৰ কাম আৰম্ভ কৰিম। আমতলাৰ 10খন গাঁৱৰ ৰাইজক বচাবলৈ কাটি দিয়া হ'ল মথাউৰি। কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমতলাৰ পৰিস্থিতি বুজ ল'বলৈ যাওঁতেই বানাক্ৰান্তই এটা মথাউৰি কাটি গাঁৱৰ পৰা আবদ্ধ পানী উলিয়াই নিবলৈ অনুৰোধ জনাইছে। এতিয়া মোক যিটো আমাৰ মন্ত্ৰীয়ে কৈ আছে, আমি যদি জানটো কাটি দিওঁ, জানটো আগত কাটি দিওঁ আৰু মথাউৰিটো লগে লগে মাৰি দিওঁ, তেতিয়াহ'লে অসুবিধা হ'ব নেকি আপোনালোকৰ? নমস্কাৰ। হয়, 14খন গাঁৱৰ যিটো পৰিস্থিতি, বিশেষ পৰিস্থিতিটো মানে কি, সেইফালে যিটো মানে এই মাথাউৰিটো যিটো সেইফালে গৈছে, সেই মাথাউৰিটো বৰ্তমান যদি খুলি নিদিয়ে 3 মাহলৈ পানী এনেকেই থাকিব। মথাউৰিটো খুলি দিয়াতকৈ জানটো খুলি দিলে কি হ'ব? সেই জানটোৰ কথা কৈছে, সেই জানটো খুলি নিদিলে 3 মাহ স্কুল কলেজ ল'ৰা ছোৱালী চব একো নাই। মই এইটো সুধিছো, মানে বেলেগ মানুহ অসুবিধা নহয়, কিন্তু লগালগ মানে মই যদি জানটো খুলি দিওঁ, আপত্তি কৰা মানুহ কোন কোন? আপত্তি মানুহ 14খন গাঁৱৰ মানুহে কোনো আপত্তি নকৰে। জানটো এতিয়া কাটি দিওঁ, দি পেলাই মথাউৰিটো মাৰি দিওঁ, তেতিয়াহ'লে পানীখিনি ওলাই যাব। কিন্তু জানটো বান্ধি দিওঁতে তাৰ মানুহে আকৌ আপত্তি কৰিব। আমিয়ে পৰি আছো, মানে আগৰ ডাইৰেক্টলি তাৰপিছত মানুহখিনিৰ কাৰণে আকৌ যাবৰ কাৰণে সেইটোও কৰি দিম। ইয়াৰ পাছতেই বিধায়ক মানৱ ডেকাৰ তৎপৰতাত নিশাই জলসম্পদ বিভাগে কাটি দিয়ে মথাউৰি। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় বিভাগীয় মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বলিষ্ঠ আমাৰ মানৱ জৰুৰী আমাৰ বিধায়ক আমাৰ মানৱ ডেকা ডাঙৰীয়াকো আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই পানীখিনি নিষ্কাশনৰ ফলত আমি আশা ৰাখিছোঁ এই 13খন গাঁৱৰ মানুহৰ যিটো দুৰ্ভোগ ভুগি আছে, এই দুৰ্ভোগৰ পৰা তেওঁলোক উপশম হ'ব বুলি আমি সম্পূৰ্ণভাৱে আশাবাদী। ফলত এতিয়া জলমগ্ন অৱস্থাৰ পৰা পৰিত্ৰাণ পাব ৰাইজে।